নমস্কাৰ। এইবাৰ খেতি কেনেকুৱা হৈছে? মিহি মিহি ঘৰ কহাইলোঁ, সমাইলোঁ, মৈয়ালোঁ, কঠীয়া কৰি ৰুলোঁ, নিয়নি কৰিলোঁ, ডুমডুমা কাক পথাৰ ফেলো বাৰী লক্ষী পথাৰ আগতে ধান হৈছে। কি জখৈছা হা। আৰু ন খাওঁতে হা আমাৰ ডাঙৰ জোঁৱাই আনিছে 16 কেজি গাহৰি মাংস। আইঅ এলেকো পেলেক গোন্ধাই বেলেগ বেলেগ জোঁৱাই আনিছে 22 কেজি ৰৌ মাছ। কেনেকুৱা খানা, বিন্দাছ খানা হৈছে আৰু মিহি মিহি মানুহ চবে ভাল পায়। বানপানী অহা দি আহিছে খানা খাবলৈ হা। কি আনন্দ। মাটি ৰুব হুলাহুলি, কথা ক'ব খোলাখুলি। আমাৰ বাৰী বাঁহ গাজ, তোমালোকক খৰিছা কথাটো বুজিছা হা। মিহিমিয়ে কৈছে মিহি নিজ ভালেই জগত ভাল, নিজে ভাল হ'লে জগতখন ভাল, একদম ফ্ৰী হয় নহয়? ভূপেন হাজৰিকাই এটা গান ৰচি দিছে, আমি অসমীয়া নহওঁ দুখীয়া, অসম ৰখাতলে যাব হা। দুখীয়া মানুহ গুৰিত ভগৱান থাকে, চবেই নেজানে। কি কোৱা? ধনী মানুহ ভগৱান সিহঁতি চিনি নাপায়, অকল টকাহে চিনি পায়। একদম 100% সঁচা কথা। এতিয়া মোৰ চাওকচোন, ইমান দুখ লাগিছে। শিৱসাগৰ ডিচিক মই 4বাৰ কমপ্লেইন দিছোঁ, একশ্যন লোৱা নাই। কিয় লোৱা নাই? হু আৰ ইউ? মই জানিব বিচাৰিছোঁ কিয় লোৱা নাই সিহঁতি হে। ডিচিয়ে ডিচিশ্যন ল'ব লাগে, SP একশ্যন ল'ব লাগে। মাউতগাঁও নিৰঞ্জন গগৈ ঘৰত ইমান লাখ লাখ টকা পানী হৈছে, সি একশ্যন লোৱা নাই। এতিয়া মই এই হা আমাৰ পঞ্চায়তত মই গোচৰ দিছোঁ 5বাৰ 6বাৰ 7বাৰ গৈছোঁ পঞ্চায়তলৈ, আমাৰ হিলাকটি পঞ্চায়তলৈ হা। প্ৰেচিডেণ্টৰ ঘৰলৈ গৈছোঁ, একশ্যন লোৱা নাই। আমি কি কৰিম এতিয়া কওক হে? কওক হয়নে নহয়? কমচে কম কিবা এটা আহিব লাগে, এনকুৱাৰী আহিব লাগে। সিহঁতি ডাঙৰ মানুহ হৈ এচি ৰুমত থাকিবলৈ পাইছে, মতা মহ যুঁজ কৰা নাই, ৰং চাব লাগে নেকি সিহঁতি হে? কোৱাচোন তোমাৰ হয় নহয়? কোৱা তুমি ভতিজা কোৱা। ডাঙৰ মানুহ এদিন আহিব নোৱাৰে নেকি? পুলিচে পঠিয়াই দিব নোৱাৰে? পুলিচে মালটো খাই দিলে কেলা, খাই লৈ এতিয়া ৰং চাই আছে সিহঁতি কেলা। কমচে কম কিবা এটা ডিচিশ্যন ল'ব লাগে। 100% সঁচা কথা কৈছোঁ মই। কেলৈ লোৱা নাই ডিচিশ্যন হে? আজি মোৰ লাখ লাখ টকা পানী হৈছে হয় নে কোৱা? এই লোকচানটো সিহঁতি আহি এনকুৱাৰী কৰি মোক দি দিলে, বৰ ৰক্ষা পাওঁ নাই। মোৰ লাখ লাখ টকা ধাৰ হৈ গৈছে, সোণাৰীত লাখ লাখ টকা ধাৰ হৈ গৈছে। মই ধাৰটো মাৰিবলৈ আহিব নোৱাৰে। পঞ্চায়তত হিলাকটি পঞ্চায়তে কিবা এটা ডিচিশ্যন ল'ব লাগে হা। চৰাই হা অলপখন পঞ্চায়তো ডিচিশ্যন ল'ব লাগে, লোৱা নাই কেলৈ কওকচোন আপোনালোকে হে? মোক খং দি গৈছে নাই? ব্লাড ইজ বইল ভল ভালকৈ চলি আছে। আজি মই কালি পঞ্চায়তত একশ্যন দিছোঁ, আজিলৈকে লোৱা নাই একশ্যন। আজি আকৌ যাম এতিয়া, আৰু বেছি কথা নকওঁ, ইমানতে কৈ সামৰণি মাৰিছোঁ। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীক মই দিছোঁ কমপ্লেইন। হেলিকপ্টাৰত উঠি মাউতগাঁৱলৈ আহিছিলে, হেলিকপ্টাৰ উঠিবলৈ লওঁতে মই ছাৰ ন্যায় বিচাৰি আবেদন কমপ্লেইন দিছোঁ। সেইবোৰ ডাঙৰ মানুহে ফোন কৰি দিব লাগে, এনকুৱাৰী কৰিব লাগে হয় নে নহয় কোৱা? আমি দুখীয়া মানুহ, সিহঁতি চাবলৈ আহিব নোৱাৰি নেকি এদিন পদধূলা পেলাব হে? বেছি কথা নকওঁ, ইমানতে কৈ সামৰণি মাৰিলোঁ। মিহি মিহিক সহায় কৰিলে বৰ ভাল পাওঁ, আনন্দ পাওঁ। ন্যায় বিচাৰি আবেদন কৰি মই অনুৰোধ কৰিছোঁ, মোক সুবিচাৰ এটা কৰি দিয়ক। আমাৰ হিলাকটি পঞ্চায়তত মই গোচৰ দিছোঁ, গৈছোঁ, বিচাৰ এটা কৰি দিয়া নাই। নমস্কাৰ।